সাবস্ক্রাইব কৰক টিকে মাইণ্ড চেনেলক আৰু বেল বটন দবাওক যাতে ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পায়। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো টিকে মাইণ্ড চেনেললৈ। বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত কম যে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে কি ৱেবছাইটৰ দ্বাৰা এই হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ ৰিজাল্টসমূহ চাব পাৰিব, ইয়াৰ বিষয়ে মই আজি সঠিককৈ আপোনালোকক জনাম আৰু কেই তাৰিখে কিমান সময়ত ৰিজাল্ট দিয়া হ'ব ইয়াৰো বিষয়ে মই আপোনালোকক জনাম। গতিকে বন্ধু-বান্ধৱীসকল, মই শ্ৰীপাঞ্জি কো আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে হয়তো বহুতো ডেট পাইছিলে যে আমুক তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব, তামুক তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব। আনকি ময়ো আপোনালোকক জনাইছিলোঁ যে মেট্ৰিকৰ ৰিজাল্টসমূহ 30 মে'ত দিয়া হ'ব আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টসমূহ 31 মে'ত দিয়া হ'ব। কিন্তু বন্ধু-বান্ধৱীসকল, এইটো সেবাই পুনৰ আকৌ ডেটসমূহ চেঞ্জ কৰিলে। তেওঁলোকে এবাৰ পুনৰ কৈছে যে 25 মে' তাৰিখে এইবাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব আৰু দিনৰ প্ৰায় 11 বজাত এই ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে ৰিজাল্টসমূহ সেবাৰ যি 9টা ৱেবছাইট, সেই 9টা ৱেবছাইটৰ জৰিয়তে আপোনালোকে সেবাৰ ৰিজাল্টসমূহ চাব পাৰিব। বন্ধু-বান্ধৱীসকল, এটা মেইন ৱেবছাইট মই আপোনালোকক কৈ দিছোঁ যে www.assamsebaresult.nic.in আপোনালোকে চাব পাৰিব। বন্ধু-বান্ধৱীসকল, মই স্ক্ৰীনত আপোনালোকক লিংকটো দি দিছোঁ। আপোনালোকে ইয়াৰ দ্বাৰা আপোনালোকে সেবাৰ ৰিজাল্টসমূহ চাব পাৰিব আৰু লগতে অন্যান্য ধৰণৰ ৱেবছাইট আছে, সেই ৱেবছাইটসমূহতো গৈ আপোনালোকে চাব পাৰিব, যেনে ধৰণৰ seva.com, assamresult.com ইত্যাদি ধৰণৰ, jagoronjos.com ইত্যাদি ধৰণৰ বহুত ৰিজাল্টৰ ৱেবছাইট আছে। সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। আৰু আনহাতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এইবাৰ 30 মে'ৰ আগতীয়াকৈ দিয়া হ'ব বা 25 মে' আৰু 30 মে'ৰ ভিতৰত ৰিজাল্ট দিয়া হ'ব বুলি কোৱা হৈছে। তেওঁলোকে ইতিমধ্যে ৰিজাল্টৰ সম্পূৰ্ণ ডেট থিৰাংকৈ কোৱা নাই, যদিও 25 মে'ৰ পৰা 30 মে'ৰ ভিতৰত ৰিজাল্ট দিয়া হ'ব বুলি কোৱা হৈছে। গতিকে বন্ধু-বান্ধৱীসকল, ইয়াৰ ভিতৰত যদি কিবা নিউজ ওলাই আহে মই আপোনালোকক নিশ্চয় জনাম। বন্ধু-বান্ধৱীসকল, আপোনালোকক ক'ব লগা কথা ইমানেই আছিলে। আৰু বন্ধু-বান্ধৱীসকল, যিসকল লোকে নেকি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ বহুতো ফ্ৰেণ্ডে কয় যে মই আপোনালোক ভিডিঅ' দিয়ে মই আপোনাৰ ভিডিঅ'ৰ নটিফিকেশ্যন নাপাওঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলৰ লগতে যিটো নেকি বেল বটন আছে, সেই বেল বটনটো দবাই দিব, তেতিয়া আপোনালোকে মোৰ চেনেলৰ যিবোৰ নটিফিকেশ্যন সকলো পাই থাকিব। গতিকে বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল লোকে মোৰ পৰিয়াললৈ নতুনকৈ আহিছে, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।